নমস্কাৰ ছাত্ৰীসকল ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'ত আপোনালোকক জনাম শিক্ষা হেতুত কি চেঞ্জ কৰা হৈছে আৰু কি চেঞ্জ কৰা হৈছে আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাম। যেহেতু পূৰ্বতে আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক ড্ৰপ বক্স কৰিব পাৰিছিল, কিন্তু এতিয়াৰ পৰা আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক ড্ৰপ বক্স কৰিব নোৱাৰিব। যেহেতু ক্লাছ 5ৰ ষ্টুডেণ্ট এটা পাছ আউট হৈ যোৱাৰ পিছত তেওঁক ড্ৰপ বক্স কৰি দিছিলে আপোনালোকে, আৰু ড্ৰপ বক্স কৰাৰ পিছতে যিখন বিদ্যালয়ত ষ্টুডেণ্টজনে নামভৰ্তি কৰিছিলে সেইখন স্কুলে তেওঁক পুল কৰি লৈ গৈছিলে। কিন্তু এতিয়াৰ পৰা আপোনালোকে সেই তেনে কৰিব নোৱাৰিব, আপোনালোকে ষ্টুডেণ্টজনক ডাইৰেক্টলি ড্ৰপ বক্স কৰিব নোৱাৰিব। কিন্তু প্ৰথমে আপোনালোকে ক্লাছ 5ৰ এজন ষ্টুডেণ্ট যেতিয়া আপোনাৰ বিদ্যালয়ৰ পৰা পাছ আউট হৈ যাব, পাছ আউট হৈ যোৱাৰ পিছতে আপোনালোকে ছাত্ৰজনক কেৱল বা ছাত্ৰ বা ছাত্ৰীগৰাকীক আপোনালোকে কেৱল পুছহে কৰিব পাৰিব। পুছ মানে আপোনালোকে ঠেলি দিব লাগিব, আৰু আপুনি কোনখন বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীজন গৈছে আপোনালোকে জানিব লাগিব। আৰু আপোনাৰ বিদ্যালয়ত যেতিয়াই আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলে TC বা ট্ৰান্সফাৰ চাৰ্টিফিকেট ল'বলৈ আহে তেওঁৰ পৰা তথ্য আপুনি সংগ্ৰহ কৰিব লাগিব। বিশেষকৈ আপোনাৰ ক্লাছ 5ৰ ষ্টুডেণ্টসকলৰ তেওঁ কোনখন বিদ্যালয় যাব আৰু কোনখন বিদ্যালয়ত তেওঁ নামভৰ্তি কৰিব আপোনালোকে সবিশেষ জানিব লাগিব। জনাৰ পিছতে আপোনালোকে ছাত্ৰ ছাত্ৰীগৰাকীক পুছ কৰিব লাগিব সেইখন বিদ্যালয়ত, যিখন বিদ্যালয়ত তেওঁ নামভৰ্তি কৰিব। চ' আপোনালোকক মই কেনেকৈ পুছ কৰিব আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাম। ইয়াৰ বাবে আপোনালোকে কি কৰিব লাগিব, পোনপ্ৰথমে আপোনালোকে শিক্ষা হেতু এপটো আপোনালোকৰ মোবাইলত অন কৰি ল'ব। অন কৰাৰ পিছতে আপোনালোকে এইদৰে ডেছবৰ্ডটো দেখিছে নিশ্চয়, ডেছবৰ্ডটো দেখিবলৈ পাব। ডেছবৰ্ডটো দেখাৰ পিছতে আপোনালোকে বাওঁফালে তিনিডাল কলা আঁচ দেখিব, সেই তিনিডাল কলা আঁচত আপোনালোকে ক্লিক কৰিব লাগিব। মই আপোনালোকক টাচ কৰি দেখুৱাই আছোঁ। তিনিডাল কলা আঁচত ক্লিক কৰাৰ পিছতে এইদৰে বিভিন্ন অপশ্যনসমূহ দেখিছে আপোনালোকে বাওঁফালে স্ক্ৰীণখনত। ইয়াত আপোনালোকে তললৈ স্ক্ৰীণখন টানি আনিব। টানি অনাৰ পিছতে আপোনালোকে এটা অপশ্যন দেখিবলৈ পাব, ষ্টুডেণ্ট মেনেজমেণ্ট বুলি এটা অপশ্যন পাব। চ' আপোনালোকে এতিয়া ষ্টুডেণ্ট মেনেজমেণ্টত ক্লিক কৰিব লাগিব। ষ্টুডেণ্ট মেনেজমেণ্টত ক্লিক কৰাৰ পিছতে আপোনালোকে দেখিছে এটা ট্ৰান্সফাৰ ষ্টুডেণ্ট বুলি এটা অপশ্যন আছে। চ' ট্ৰান্সফাৰ ষ্টুডেণ্ট অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছতে আপোনালোকে এইদৰে আপোনালোকৰ বিদ্যালয়খনৰ ক্লাছসমূহ এইদৰে আপোনালোকে শ্ব' কৰিব ডেছবৰ্ডত। আপোনালোকে এতিয়াৰ পৰা আপোনালোকে ক্লাছ 1ৰ ষ্টুডেণ্টসকল যদিহে আপোনালোকে অন্য স্কুললৈ যায় তেতিয়াহ'লে আপোনালোকে তেওঁক ড্ৰপ বক্স ডাইৰেক্ট কৰিব নোৱাৰিব। কোনখন বিদ্যালয়লৈ গৈছে তেওঁ আপোনালোকৰ জানিব লাগিব। জনাৰ পিছত আপোনালোকে ষ্টুডেণ্টজনক কেৱল পুছহে কৰিব পাৰিব সেই বিদ্যালয়খনলৈ। প্ৰথমে আপোনালোকক ক্লাছ 5ৰ ষ্টুডেণ্টজনক কেনেকৈ পুছ কৰিছে এই বিষয়ে আপোনালোকক জনাম। দেখিবলৈ পাইছে ক্লাছ 5 ষ্টুডেণ্ট, এইদৰে ক্লাছ 5ৰ ষ্টুডেণ্টত দেখিবলৈ পাইছে আপোনালোকে প্ৰতিখন বিদ্যালয় আপোনালোকে লগ ইন কৰাৰ পিছতে এইদৰে অপশ্যনসমূহ দেখিব। ইয়াত এটা ভিউ বুলি এটা অপশ্যন দেখিছে ৰঙা হৈ আছে। চ' ভিউত মই ক্লিক কৰিছোঁ। চ' ভিউত ক্লিক কৰাৰ পিছতে এইদৰে ষ্টুডেণ্টৰ লিষ্টখন আপোনালোকে দেখিবলৈ পাব। আৰু মই এতিয়া আপোনালোকক জনাম কেনেকৈ আপোনালোকে পুছ কৰিব লাগিব। আপোনালোকে জানে যে আপোনালোকৰ বিদ্যালয়খনৰ প্ৰতিজন ষ্টুডেণ্ট একেখন বিদ্যালয়ত নামভৰ্তি কৰিছে, আটাইকেইজন ষ্টুডেণ্টক আপোনালোকে এইদৰে চিলেক্ট কৰি ল'ব লাগিব। দেখিছে মই আপোনালোকে চিলেক্ট কৰিছোঁ। যিহেতু মই জানিছোঁ যে এই 4গৰাকী ষ্টুডেণ্টে এখন বিদ্যালয়ত নামভৰ্তি কৰিছে ইতিমধ্যেই। চ' ইয়াত দেখিছে আপোনালোকে এজন ষ্টুডেণ্টক মই পুছ কৰি দেখুৱাইছোঁ, যেনেকৈ টাচ কৰিবলৈ বক্সত এইটো ৰাইট চিন হৈ যাব। তাৰপিছতে আপোনালোকে তললৈ আপোনালোকে স্ক্ৰীণখন টানি আনিব। টানি অনাৰ পিছতে আপোনালোকে পুছ দ্য ষ্টুডেণ্ট বুলি এটা অপশ্যন পাব। চ' আপোনালোকে ইয়াতে পুছ দ্য ষ্টুডেণ্টত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছতে প্ৰথমে আপোনালোকে ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব। ইয়াৰ পিছতে নেক্সট ব্লক চিলেক্ট কৰিছোঁ, নেলি ব্লক। ইয়াৰ পিছতে ক্লাষ্টাৰ চিলেক্ট কৰিছোঁ, দখৰা পথাৰ। চ' ক্লাষ্টাৰ চিলেক্ট কৰাৰ পিছতে আপোনালোকে স্কুল চিলেক্ট কৰিব লাগিব। মই পুনৰবাৰ স্কুল চিলেক্টত ক্লিক কৰিছোঁ। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে ক্লাষ্টাৰটোৰ ভিতৰত যিসমূহ বিদ্যালয় আছে বিদ্যালয়সমূহৰ নামসমূহ এইদৰে আপোনালোকে দেখিবলৈ পাব। আপোনালোকে ষ্টুডেণ্টজনে কোনখন বিদ্যালয়ত এডমিশ্যন লৈছে আৰু সেইখন বিদ্যালয়লৈ ষ্টুডেণ্টজনক পুছ কৰিব লাগিব। মই চিলেক্ট কৰিছোঁ দখৰা ইংলিছ ME স্কুল, কেনচেল আৰু ছাবমিট বুলি। যিহেতু মই ছাবমিটত ক্লিক কৰিম, দেখিবলৈ পাইছে ছাবমিটত ক্লিক কৰি দিছোঁ। আৰু ছাবমিটত ক্লিক কৰাৰ লগে লগে ষ্টুডেণ্ট আপডেট ছাকচেছফুলি দেখুৱাই দিছে। ইয়াৰ পিছতে আপোনালোকে সেই বিদ্যালয়খনে কেনেকৈ এই ষ্টুডেণ্টজনক পুল কৰিব মই আপোনালোকক জনাব বিচাৰিছোঁ। ইয়াৰ বাবে আপোনালোকে বৰ্তমানৰ যিখন বিদ্যালয়ত লগ ইন হৈ আছে ইয়াৰ পৰা আপোনালোকে লগ আউট কৰিব লাগিব। মই লগ আউট হৈ গৈছোঁ। লগ আউট হোৱাৰ পিছতে আপোনালোকে যিখন বিদ্যালয়ে পুল কৰিব সেইখন বিদ্যালয় ইয়াতে লগ ইন কৰিব লাগিব। মই লগ ইন কৰি দেখুৱাই আছোঁ পুনৰ আপোনালোকক। চ' ইয়াৰ পিছত দেখিবলৈ পাইছে আপোনালোকে লগ ইন কৰাৰ পিছতে ড্ৰপ বক্স ষ্টুডেণ্ট এলাৰ্ট বুলি এটা অপশ্যন দেখিবলৈ পাইছে। ইউ হেভ ওৱান পেণ্ডিং ড্ৰপ বক্স ষ্টুডেণ্ট, ক্লিক হেয়াৰ টু ভিউ ডিটেইলছ। চ' আপোনালোকে ইয়াতে যদি ক্লিক কৰি দিয়ে আপোনালোকে সম্পূৰ্ণ ষ্টুডেণ্টৰ ডিটেইল আপোনালোকে পাই যাব। চ' মই আপোনালোকক দেখিছে ইয়াতে ভিউ ডিটেইলছত ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পিছতে আপোনালোকে ষ্টুডেণ্টজনৰ এই ডিটেইলছ আপোনালোকে দেখিবলৈ পাব। ইয়াত দেখিবলৈ পাইছে স্কুলৰ নাম ইউডাইছ কোড আৰু ষ্টুডেণ্ট কাউণ্ট 1 দেখুৱাই আছে আপোনালোকে। আৰু একশ্যনত আপোনালোকে দেখিছে এটা অপশ্যন আছে ভিউ বুলি ৰঙা হৈ আছে। চ' আপোনালোকে ইয়াত ভিউত ক্লিক কৰিব লাগিব।
সো ভিউত ক্লিক কৰাৰ পিছতে আপোনালোকে ডিটেইলছ আপোনালোকৰ ইয়াত ওলাই যাব ষ্টুডেণ্টজনৰ ডিটেইল আপোনালোকে তলত দেখিলে পাব ষ্টুডেণ্টজনক যদি একচেপ্ট কৰে আপোনালোকে এডমিট কৰিব লাগিব আৰু যদি ৰিটাৰ্ণ বেক কৰে আপোনালোকে ৰিটাৰ্ণ বেক কৰিব পাৰে যদি আপোনালোকে প্ৰকৃততে ষ্টুডেণ্টজন আপোনাৰ বিদ্যালয়ত অহা নাই যিখন বিদ্যালয় পুল কৰা হৈছিলে সেই বিদ্যালয়খনত নাই অহা তেতিয়া আপোনালোকে কি কৰিব লাগিব বেক দ্য ষ্টুডেণ্ট কৰিব লাগিব তো প্ৰথমে আপোনালোকক একচেপ্ট কেনেকৈ কৰিব আপোনালোকক দেখুৱাব বিচাৰিছোঁ পোনপ্ৰথমে আপোনালোকে ইয়াতে টিক কৰিব লাগিব ষ্টুডেণ্টজন চিলেক্ট কৰিব লাগিব সিলেক্ট কৰাৰ পিছতে আপোনালোকে একচেপ্ট এণ্ড এডমিট বুলি এটা অপশ্যন আছে তাত ক্লিক কৰিব লাগিব তাত ক্লিক কৰাৰ পিছতে আপোনালোকে ক্লাছ সিলেক্ট কৰিব লাগিব সো দেখিলে পাছে আপোনালোকে ষ্টুডেণ্টজনে যেহেতু ক্লাছ 6 লৈ আহিছে আৰু 6ৰ সেকশন আপোনালোকে সিলেক্ট কৰিব পাৰে কোনটো সেকশনত আপোনালোকে আহিছে আৰু দেখিলে পাছে আপোনালোকে ক্লাছ 5 বুলি এটা অপশ্যন আছে আপোনালোকে ভয় খাব নালাগে যেটো ক্লাছ 5 টো বৰ্তমান যিজন ষ্টুডেণ্ট আহিছে সেই ষ্টুডেণ্টৰ কাৰেন্ট যিটো ষ্টেটাস আছে সেই ষ্টেটাসটো ইয়াত শো কৰি আছে দেখিলে পাছে আপোনালোকে ক্লাছ 6 মই সিলেক্ট কৰিছো 6 সিলেক্ট কৰাৰ পিছতে পুল দা ষ্টুডেণ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ষ্টুডেণ্টজন আপোনালোকৰ বিদ্যালয়লৈ আহি যাব ৰিভাৰ্ট বেক দা ষ্টুডেণ্ট কেনেকৈ কৰিব আপোনালোকক জনাব বিচাৰিছো সিম্পলি আকৌ পুনৰ আপোনালোকে এইটো বক্সত টিক কৰিব টিক কৰাৰ পিছতে ৰিভাৰ্ট বেক দা ষ্টুডেণ্টত ক্লিক কৰিব আপোনালোকে ইয়াত ৰিজনটো আপোনালোকে প্ৰপাৰলি ইয়াত এন্টাৰ কৰিব লাগিব কি কাৰণে ষ্টুডেণ্টজনক আপোনালোকে একচেপ্ট কৰা নাই ইয়াৰ ডিটেইলছ আপোনালোকে লিখিব লাগিব সিম্পল এটা এক্সাম্পল মই দেখাইছো এইদৰে লিখাৰ পিছতে আপোনালোকে ৰিভাৰ্ট বেকত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে ষ্টুডেণ্টজন পুনৰ সেইখন বিদ্যালয়লৈ গুচি যাব যিখন বিদ্যালয়ৰ পৰা পুছ কৰা হৈছিল ভিডিঅ'ত ইমানখিনি আছিলে ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ